নমস্কাৰ বন্ধুসকল, কাৰ্তিক মাহৰ পূৰ্ণিমা তিথিত দেৱ দিৱালী উত্তৰ প্ৰদেশৰ বাৰাণসীত পালন কৰা হয়। এই দিনটোত চৌদিশে কাশীনগৰীৰ চৌদিশে নদীৰ পাৰে পাৰে চাকি জ্বলোৱা হয়। কথিত আছে যে পুৰণি কালত তিনিজন অসুৰ ক্ৰমে তাৰকেশ্বৰ, কমলেশ্বৰ, বিদ্যামালী নামৰ কঠোৰ তপস্যাৰ ফলত ব্ৰহ্মাৰ পৰা আশীৰ্বাদ লৈছিল আৰু অগ্নিবেদ স্বৰূপে সিহঁতে তিনি নগৰ যেনে সোণ, ৰূপ আৰু লোহাৰ বিশ্বকৰ্মাটোৱে পাবলৈ সক্ষম হৈছিল। আৰু এই সোণ, ৰূপ আৰু লোহাৰ তিনিখন নগৰ পোৱাৰ পিছত সিহঁতে প্ৰভুৰ প্ৰতাপী হৈ পৰিছিল আৰু বহুত অহংকাৰী হৈ পৰিছিল। নৰকৰ প্ৰসাৰ ওপৰলৈ চৌফালে অন্যায় অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু অৱশেষত ইন্দ্ৰলোকতো অত্যাচাৰ আৰম্ভ কৰিছিল। ইন্দ্ৰই এই কথাবোৰ সহ্য কৰিব নোৱাৰি ভগৱান শিৱৰ ওচৰত গৈছিল আৰু সকলো কথা অনুভৱ কৰিছিল আৰু অৱশেষত শিৱ বাবাই অসুৰক বধ কৰাৰ কাৰণে পৰিকল্পনা কৰিছিল, কিন্তু ব্ৰহ্মাৰ আশীৰ্বাদৰ ফলত ইমান সহজে বধ কৰিব পৰা সম্ভৱ নাছিল। তেতিয়া কি হৈছিল, সকলো দেৱ দেৱী মিলি পেলাই বিষ্ণু Nah, di